আমি বৰ্তমান উপস্থিত আছোঁ এয়া হৈছে চলংকিৰি ক্ষেত্ৰ আৰু চলংকিৰি শব্দটো হৈছে এটা তিৱা শব্দ যে এই তিৱা শব্দটোৰ অৰ্থ হৈছে অভিনয় সম্পৰ্কীয় অভিনেতা নাটক আৰু কুশীলৱ আমাৰ ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে চলংকিৰিয়ে নাট প্ৰাকৃতিকভাৱে আয়োজন কৰিছিলে ইয়াত কোনো ছাউণ্ডৰ ব্যৱস্থা আছে যদিও সীমিত আকাৰত কৰা হৈছে তাতে আমি গোটেইখিনি লগ লাগিছোঁ কৰ্মবিৰতিৰ সময়তে আমি অকণমান ৰস এটা জানিব বিচাৰিছোঁ অনবৰতে চিৰিয়াছ হৈ থাকিলেও নহ'ব অকণমান ৰসৰ বিষয়ে মানে কথা পাতোঁ অকণমান এয়া মই চিনাকি কৰি দিছোঁ এয়া হৈছে ধীৰাজ পাটৰ এওঁ এগৰাকী হৈছে একদম ভাস্কৰ্য শিল্পী আমাৰ যিটো চলংকিৰিৰ যিটো স্মাৰক এই মানে মমেণ্টটো আৰু ইংৰাজীত কয় সেইটো এওঁ সজাইছে এয়া হ'ল এগৰাকী শিক্ষক জাগিৰোড শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিজ্ঞানৰ শিক্ষক আমি অকণমান হাঁহিবলৈ আছোঁ অকণমান ৰস এটা কেনেকুৱা এই যে পাহাৰৰ পাদদেশতে আমি আছোঁ বা মূল পাদদেশৰ পৰা প্ৰায় 100 মিটাৰমান ওখত আমি এই চলংকিৰি ক্ষেত্ৰত আছোঁ অকণমান ৰস এটা হাঁহিবলৈ মন গৈছে পৰাগে ৰসৰ এটা মানে কথা ক'ব মানে দেউতাই কোৱা কাহিনীটোকে কৈছোঁ আৰু নিশ্চয় নিশ্চয় দেউতাই মানে কৈছিলে মানুহ কিমান মানে বদমাছ হ'ব পাৰে গতিকে সেই বদমাছৰ কাহিনীটোকে মই কৈছোঁ বাৰু প্ৰথম এজন মানে মিনালো মানে কি দেউতাই মানে কৈছিলে যে এজন মানুহে তাৰমানে ৰাইজক মানে একদম সৰুৰ পৰা সি মানে বৃহৎ দুষ্ট মানে ৰাইজক মানে নুগুৰ নাগতি কৰি থাকে যিটো কাম কৰিব নালাগে ৰাজহুৱাভাৱে সেইবিলাক কাম কৰিব ক্ষমাও নোখোজে এনেকুৱা আৰু বিভিন্ন কাম কৰিলে মানুহে তাক বেয়া পোৱা হৈ গৈছে আৰু সমাজে তাৰমানে তাক বহুবাৰ এঘৰীয়া কৰি পেলাইছে তথাপিতো তাৰ মানে কোনো লাজেই নাই সি মানে বেয়া কামবিলাক কৰিবই এনেকুৱা আৰু শেষত গৈ 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 যেতিয়া তেওঁ মানে বৃদ্ধকাল আহিল যেতিয়া মৃত্যুৰ শয্যাত আছে তেতিয়া তেওঁ ৰাইজক মানে অনুৰোধ কৰি পুতেকহঁতক মাতিলে আৰু মাতাৰ পিছত তাৰমানে ক'লে বোলে ৰাইজ মইতো আৰু গোটেই জীৱনটো আপোনালোকৰ অসুবিধাই কৰিলোঁ আপোনালোকক অশান্তি কৰিয়ে কটালোঁ মোৰ আত্মাটোৱে তেতিয়াহে শান্তি পাব আপোনালোকে মোৰ মৃত্যুৰ পিছত মোক মানে শূলত দি চাৰিআলিত আপোনালোকে মানুহে দেখাকে পুতি থৈ দিব তেতিয়াহে মানে মোৰ আত্মাটোৱে শান্তি পাব ৰাইজে ভাবিলে কথাটো তেওঁ অনুতপ্ত হৈ কৈছে ভালেই বাৰু বুলি ভাবি মানে তেওঁ যেতিয়া মৃত্যু হ'ল তেতিয়া মানে তেওঁক মানে সেনেকৈ শূলত দি মানে টিকাৰ ফালৰ পৰা বিন্ধি একদম মুখেদি উলিয়াই দি চাৰিআলিত পুতি থৈ দিলে আৰু সেই খবৰটো মানে পুতেকহঁতক কৈ গ'ল যে সেই ৰজাক ক'বলগীয়া আৰু ৰজাই আহি ভাবিলে যে ৰাইজে তাৰমানে ইয়াক শূলত দি মাৰিছে গতিকে এইটোতো কাৰো অধিকাৰ নাই গতিকে আকৌ মৃত্যুৰ পিছতো মানে ৰাইজৰ মানে হাৰাশাস্তি কৰি তাৰমানে এইটোৱে বুজা গ'ল তেওঁতো জীৱিত কালত মানুহক জ্বলাই খালে মৰাৰ পিছতো মানুহক জ্বলাই মাৰিছে জীৱিত কালত যি অশান্তি কৰিলে মৰাৰ পিছতো মানে সমাজখনক তেনেদৰে অশান্তি কৰিয়ে থৈ গুচি গ'ল মানুহ কিমান মানে তললৈ নামিব পাৰে ঠিক আছে ভাল লাগিল এনেদৰে আমি আৰু অকণমান ৰসৰ বিষয়ে কথা পাতি গৈ থাকিম ধন্যবাদ অকণমান আনন্দ কৰিলোঁ ঠিক আছে